নমস্কার, মই রঞ্জন চৌধুরী আপনাদের সায়েন্সের সপ্তমতে জয়। এয়া একেবারে স্থানীয় বিষয়, কিন্তু স্থানীয় বিষয় হ'লেও আচলতে অসমৰ বিভিন্ন চহৰবিলাকতো যি পৌৰসভাবিলাকতো বিভিন্ন সময়ত বা বাতৰি ওলাই আছে যে তাত দুৰ্নীতি, তাৰ ভ্ৰষ্টাচাৰ, তাত মানে ভোজন পোষণৰ ৰাজনীতি এইবিলাক আছেই। এতিয়া আমাৰ শিল্পনগৰী তিনিচুকীয়াতো তেনেকুৱা এটা ঘটনা হৈছে। অৱশ্যে যেতিয়াই আপোনাৰ তিনিচুকীয়া পৌৰসভা নিৰ্বাচন হ'ল, নিৰ্বাচনৰ 3 মাহ পিছৰ পৰাই জেংটো লাগিছে ক'বলৈ গ'লে। এয়া হ'ল জয়ন্ত বৰুৱা ডাঙৰীয়া ইয়াত প্ৰথম সৰ্বসন্মতিক্ৰমে তেওঁ চেয়াৰমেন তেখেতক পতা হৈছিলে, আৰু আমাৰ তিনিচুকীয়াৰ বিধায়ক তথা কেবিনেট মিনিষ্টাৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াৰ সন্মতি সাপেক্ষে বস্তুটো হৈছিলে, সকলোৰে সমৰ্থন আছিলে। কিন্তু 3 মাহ নযাওঁতেই আপোনাৰ তাত ঝামেলা এটা ষ্টাৰ্ট হ'ল, আৰু সেইটো কৰি বাদ বিসম্বাদ সেইবিলাক কৰি 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 একদম মুখ্যমন্ত্ৰী পৰ্যায়লৈ পালে। আৰু শেহতীয়াকৈ তথাকথিত আকৌ যে এইটোতো ৰাজ্যৰ নিৰ্বাচনটো হ'লে, এতিয়া ৱাৰ্ড মেম্বাৰবিলাকৰ মাজত যি নিৰ্বাচনৰ যোগেদি আকৌ পবিত্ৰ গগৈ ডাঙৰীয়াক অনা হ'ল। আৰু মাজত সেইটো কথা এটা নকয় জানো, বলিকা বকৰা বনি গ'ল। জয়ন্ত বৰুৱাৰ লগত যিজন ভাইচ চেয়াৰপাৰ্চন আছিলে, তেওঁৰ এইবিলাকৰ লগত কোনো মতলবে নাইকিয়া, কিন্তু ভাইচ চেয়াৰমেন আউট, আৰু নতুনকৈ বেলেগ আৰু এজন ভাইচ চেয়াৰমেন সোমালে। পবিত্ৰ গগৈ তিনিচুকীয়াত চেয়াৰমেন হ'ব। ঠিক আছে বাৰু, হ'ব, এতিয়াতো গম পোৱা গ'ল যে ঠিক আছে, এতিয়া চলিব ভালকৈ। কিন্তু তাৰ পিছতো কোনো ৰকমে ইয়াত শান্তি হোৱা নাই, চলি আছে, বাদ বিসম্বাদ চলি আছে। প্ৰায় বিভিন্ন আমি বা বাতৰিত পাই আছোঁ। শেহতীয়াকৈ যোনটো দৈনিক জনমভূমি আৰু বিভিন্ন পেপাৰে ওলাই আছে কথাবিলাক, এইবিলাক বহুতেই চিৰিয়াছ কথা। এইটোত মুখ্যমন্ত্ৰী ইমিডিয়েটলি হস্তক্ষেপ কৰিব লাগে। আৰু অকল মুখ্যমন্ত্ৰী নহয়, ইয়াৰ মাননীয় সাংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰো হস্তক্ষেপ ৰাইজে কামনা কৰিছে, কাৰণ এই ধৰণে চলিব নোৱাৰে নহয়। পূৰা হিন্দী ফিল্ম ষ্টাইল আৰু কি ক'ব, কি হৈছে তিনিচুকীয়াবাসীও পগলা হৈ গৈছে। উন্নয়নটো গ'ল, আৰু ক'ত কি উন্নয়ন হৈছে ভগৱানে জানে। আমি এবাৰতো সৰ্বানন্দ সোণোৱাল থাকোঁতে শুনিলোঁ যে 2 কোটি টকাৰ পেকেজ আহিলে অকল তিনিচুকীয়া সমষ্টিৰ, তিনিচুকীয়া চহৰৰ উন্নয়নৰ কাৰণে। কিন্তু সেই 200 কোটি টকাৰ ৰহস্য কি হ'ল, ক'ত খৰচ হ'ল নহ'ল, ক'ত কিয়লৈকে উভতি গ'ল, কোনো একো গম নাপায়। 200 কোটি টকা ধেমালি নাতো। 200 কোটি টকা এটা বিধানসভা সমষ্টিৰ কাৰণেও মোটামুটি এটা ভাল এটা এমাউণ্ট, কিন্তু বিধানসভা সমষ্টি অকল তিনিচুকীয়া চহৰ, তিনিচুকীয়া পৌৰ এলেকাৰ কাৰণে এই 200 কোটি টকাটো আছিলে। যি গ'ল। শেহতীয়াকৈ দেখা গৈছে তেওঁলোকৰ মাজতো বাদ বিসম্বাদ চলি আছে। অনাস্থা লৈ কেন্দ্ৰীয় নেতৃত্বৰ ওচৰলৈও গৈছে, কিন্তু কেন্দ্ৰীয় নেতৃত্বও গোটেই বস্তুটোক নাকি লগাব পৰা নাই। আৰু ইতিমধ্যে তিনিচুকীয়াৰ যিজন এক্সিকিউটিভ ডিৰেক্টৰ আছিলে মিষ্টাৰ দোলেৰ ঠাইত বেলেগ, আৰু লেডি এগৰাকী হ'ল, নতুনকৈ আহিলে। তাৰ পিছতো আমি ভাবিলোঁ যে ঠিক আছে, তিনিচুকীয়াৰ কৰদাতা ৰাইজে ভাবিলে যে হয়তো এতিয়া ঠিক ঠাক হ'ব। নাই, একেই, কালচাৰটো একেই আছে, উপায় নাই। কাৰণ এক্সিকিউটিভ অফিচাৰ কি কৰিব, কাৰণ ইমান বেছি পলিটিকেল হস্তক্ষেপ। আৰু শেহতীয়া জমনি ঘটনাটো হ'ল 11 নম্বৰ আৰু 13 নম্বৰ ৱাৰ্ডৰ মেম্বাৰ আছে। কাৰণ সৰহভাগ মেজৰিটি মেম্বাৰে তেওঁলোকে সিদ্ধান্ত লৈছিলে যে চেয়াৰপাৰ্চনে তেওঁলোকে নিজৰ খুচিমতে চলি আছে। চেয়াৰপাৰ্চন আৰু মিনিষ্টাৰ, স্থানীয় বিধায়ক সঞ্জয় কিষাণ নিজে তেওঁলোকৰ নিজৰ মন মৰ্জিমতে চলাই আছে। তো সেইটোৰ কাৰণে তেওঁলোকে হাইকমাণ্ডৰ ওচৰতো গৈ তেওঁলোকৰ নিবেদনবিলাক কৰিলে, তেওঁলোক কোনো পাত্তা নাপালে। আৰু শেহতীয়াকৈ ভালেখিনি মেজৰিটি ৱাৰ্ড সদস্যই সিদ্ধান্ত লৈছিলে যে আমি বৰ্ড মিটিঙলৈ নাযাওঁ। আৰু সেইটোক এটা এনেকুৱা ধৰণৰ ইম্প্ৰেশ্যন দিবলৈ চেষ্টা কৰা হ'ল যে টাইম টু টাইম ৱাৰ্ড মেম্বাৰবিলাক নোহোৱাৰ কাৰণে তিনিচুকীয়াত উন্নয়ন হোৱা নাই।
উন্নয়ন নোহোৱাৰতো কোনো অসুবিধা নাই, কাৰণ ডেইলি যোনটো জব আছে নলা নৰ্দমা চাফা চাফ চিকুণকৈ ৰখা কাম কাজ এইবিলাকতো যেনেকৈ চলি আছে হৈ আছে। আৰু এক্সিকিউটিভ অফিচাৰ সময়ে সময়টো খা খবৰ লৈছে, তাত ইঞ্জিনিয়াৰ আছে, তাত মোহৰি আছে, সেইমতে কাম চলি আছে। ঝেংটো হ'লগৈ ক'ত লাগিছে আমি ভিতৰুৱাকৈ যোনটো গম পাইছোঁ, আমি নাম নকওঁ কিন্তু ভিতৰুৱাকৈ গম পোৱা মতে বিভিন্ন, কাৰণ বোৰ্ড মিটিঙৰ উদ্দেশ্যটো কি, বোৰ্ড মিটিঙৰ উদ্দেশ্যটো যে বিভিন্ন সাধাৰণ যি খৰচ বৰচ হ'ল, মানে সঁচাই হওক মিছাই হওক যি হ'ল, মানে সেইটো অনুমোদনটো তাতে দিব লাগিব না। সেইটো যিহেতু তেওঁলোক নাহে, অনুমোদন তেওঁলোকে পাছ নহয়, সেইটো কাৰণেই জেংটো লাগিছে, বেলেগ আৰু একো নাই। শেহতীয়াকৈ আমাৰ ইয়াৰ তিনিচুকীয়াৰ বিধায়ক ডাঙৰীয়া সঞ্জয় কিষাণ ডাঙৰীয়া 11 নম্বৰ যোনটো পেপাৰত ওলাইছে, 11 নম্বৰ আৰু 13 নম্বৰ ৱাৰ্ডৰ মেম্বাৰৰ ঘৰৰ ওচৰত গৈ তেওঁলোক মিটিঙত উপস্থিত নাই, আৰু তেওঁলোক যি মিটিঙত উপস্থিত আছিলে সেইটোৰ এই যিটো মানে পিয়নৰ কামটোতো পিয়নে কৰিব লাগে ন। একজন কেবিনেট মিনিষ্টাৰে যদি পিয়নৰ কাম কৰে, তেওঁৰ ঘৰত যাব লগা হয়, তাৰমানে তেওঁৰ কি, তাৰমানে তিনিচুকীয়া সমষ্টিটো বাদেই দিয়ক, তাৰমানে তিনিচুকীয়াত তেওঁৰ নিজৰ দলৰ যিবিলাক ৱাৰ্ড মেম্বাৰ, মাননীয় ৱাৰ্ড মেম্বাৰ, তেওঁলোকৰ ওপৰতো কোনো কণ্ট্ৰল নাই। এইটো বহুত চিৰিয়াছ কথা সেইবিলাক। হয়, মই ব্যক্তিগতভাৱে তিনিচুকীয়াৰ ইয়াৰ আগত 15 বছৰ যিজন বিধায়ক আছিলে ৰাজেন্দ্ৰ সিং ডাঙৰীয়া, তেওঁলোকৰ মোৰ বিভিন্ন ধৰণৰ বিষয়ত বিৰোধ আছিলে, ৰাজনৈতিক বিৰোধ আছিলে, তেওঁৰ কাম কাজক লৈ বিৰোধ আছিলে। কিন্তু এতিয়া যোনটো ঘটনাটো হ'ল, এইটোতো মানে আৰু কিম্ভূত কিমাকাৰ কাৰবাৰ, ভাৰতবৰ্ষত ক'তো হৈছে নেকি নালাগে। আৰু মাজতে কিছুমানে কৈ থাকে আকৌ যে না আপুনিতো চব বিষয়ত নিউজ কৰে, আপোনাৰ মিনিষ্টাৰৰ লগত ভাল নেকি, সেইটো কাৰণে এইবিলাক লৈ কথা নাপাতে। মই আগতো কৈছোঁ, কংগ্ৰেছ AGP BJP লেব বুলি কোনো কথা নাই, বা ইয়াৰ স্থানীয় বিধায়ক বুলি কোনো কথা নাই। যেতিয়াই কোনো বাতৰি প্ৰকাশ হ'ব, আমি কিছু বস্তুৰ সত্যতা গম পাম, আমি সপ্তমতে জয়তে চেনেলৰ যোগেদি আমি একদম কোনো ভয় নকৰাকৈ কথা বাৰ্তাবিলাক কিন্তু পাতিম। আৰু যিসকলৰ ইমান দিন এটা ধাৰণা হৈ আছিলে যে আমি সঞ্জয় কিষাণৰ এগেইনষ্টত, স্থানীয় বিধায়কৰ এগেইনষ্টত একো হোৱা নাই বা একো কোনো এপিছ'ড কৰা নাই, তেনেকৈ কোনো কথা নাই। আজিৰ এইটোৰ পিছত নিশ্চয় আপোনালোকৰ বস্তুটো ক্লিয়াৰ হৈ যাব। এতিয়া চাব লগা হ'ব যে তিনিচুকীয়া চহৰ, কাৰণ তিনিচুকীয়াতো মই অলপতে কৈছোঁ নহয়, এই যে যোৱা 8 তাৰিখে আপোনাৰ আমাৰ বিশ্ব বৰেণ্য ব্যক্তি মাননীয় ভূপেন হাজৰিকা ডাঙৰীয়া জন্মতিথি আছিলে। আৰু তিনিচুকীয়া যিখন ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি মিউনিচিপালিটি অফিচৰ কাষত, থানা চাৰিআলি পুলিচ পইণ্টত, যাক 0 পইণ্ট বুলি কোৱা হয়, সেই কমিটিখন পিছত আমি গম পালোঁ যে সেই কমিটিখন তেওঁলোকে বনাই দিয়াৰ গোটেই দায়িত্ব কিন্তু এইটো চোৱা চিতাৰ গোটেই দায়িত্ব মিউনিচিপালিটিক অৰ্পণ কৰিলে। কিন্তু সেইদিনাখনো মিউনিচিপালিটিয়ে তেওঁলোকৰ যোনটো নৈতিক কৰ্তব্য, যে ভূপেন হাজৰিকাৰ তাত জন্মতিথিত গৈ চাকি এটা জ্বলোৱা, ফুল দিয়া, মালা দিয়া, সেইবিলাকতো কৰা নাই। তো গতিকে তিনিচুকীয়া ৰাইজৰ লগত কি হৈ আছে এইটো ভগৱানে জানে। আৰু তাতকৈ বেটাৰ তিনিচুকীয়াত আকৌ এটা উপনিৰ্বাচন হওক, মানুহে নতুনভাৱে সিদ্ধান্ত লওক, কোন পাৰ্টিক জিকাব, কাক জিকাব, কোন যোগ্য হয় কোন অযোগ্য হয়। আৰু তেওঁ ইয়াত নতুনকৈ তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে বিমল বৰা ডাঙৰীয়া দায়িত্ব পাইছে, কাৰণ নতুন যোনটো মুখ্যমন্ত্ৰীয়ে যোনটো ডিক্লেয়াৰ কৰিছে সেইমতে। তো আমাৰ নালাগে, আমি যোনটো খবৰ পাওঁ, বিমল বৰা ডাঙৰীয়াৰো ক্ষমতা নাই যে সঞ্জয় কিষাণক তেখেতে নাকি লগাব পাৰিব, কাৰণ ইয়াত যোনটো চলি আছে কোনো ধৰণৰ নাকি লগাব নোৱাৰে। গতিকে ইয়াত মুখ্যমন্ত্ৰী হস্তক্ষেপৰ দৰকাৰ। আৰু চবতকৈ বেছি জৰুৰী হ'ল যে ইয়াৰ সাংসদ জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ইয়াত অতি সোনকালে ইয়াত হস্তক্ষেপ হোৱাটো দৰকাৰ। তিনিচুকীয়াৰ সচেতন ৰাইজে কৈছে যে ইয়াত উপনিৰ্বাচন কৰক, উপনিৰ্বাচন যদি কৰিব নোৱাৰে তেতিয়াহ'লে এটা কাম কৰক, ইয়াত কোনো ধৰণৰ চেয়াৰমেনৰ দৰকাৰ নাই, এক্সিকিউটিভ অফিচৰ দৰকাৰ নাই, ডাইৰেক্ট সঞ্জয় কিষাণ ডাঙৰীয়াক আৰু এটা পদবী সংযুক্ত কৰা হওক, এইটো চৰকাৰৰ পৰা সেইটো দায়িত্ব দিয়া হওক। তেওঁ কেবিনেট মিনিষ্টাৰো থাকিব, 2026লৈকে তেওঁ স্থানীয় বিধায়ক হিচাপে থাকিব, আৰু তেওঁ মানে তিনিচুকীয়াৰ মিউনিচিপালিটি চেয়াৰপাৰ্চন, অল ইন অল, মানে গাৰ্জিয়ান অফ দি তিনিচুকীয়া। ইয়াত কোনো মানে তিনিচুকীয়া পৌৰসভাৰ চেয়াৰমেনৰ দৰকাৰ নাই, তেওঁ মিনিষ্টাৰ কাম MLA কাম চেয়াৰপাৰ্চন তিনিচুকীয়া হৈ যাব।
লেঠা হয় তেতিয়া হয়তো তিনিচুকীয়া এই যে আমাৰ বিভিন্ন উন্নয়নৰ পৰা জ্বলা-কলা খাই আছে তাৰ পৰা পৰিত্ৰাণ পাব। আৰু মাজতো দেখা গৈছে যে ঐতিহাসিক তিনিচুকীয়া তিনিচুকীয়া বৰবজাৰ দেওবাৰ বজাৰ যোনটো আমাৰ বিভিন্ন থলুৱা মানুহবিলাকে গাঁৱৰ পৰা বস্তু আনি বিক্ৰী কৰে, সেই বস্তুটোক শ্বিফ্ট কৰি লোৱা হ'ল। TDA নতুন এটা মাৰ্কেট বনাইছে প্ৰায় 5.5 কোটি টকা। আৰু সেই যে মাৰ্কেটটো বনোৱা হৈছে তাৰ আগত কিন্তু তিনিচুকীয়াৰ সজাগ ৰাইজৰ কোনো ধৰণৰ মিটিং মাটাং কৰা হোৱা নাই, তেওঁলোকে নিজৰ মতে কৰিছে। আৰু 5.5 কোটি টকাটো কোনো ধেমালি কথা নহয়, এইটো বিৰাট ডাঙৰ এটা টকা। এইটো চৰকাৰৰ বা BJPৰ বণ্ডৰ টকা নহয়, আমি সাধাৰণ কৰদাতাৰ টকা। সেই টকাটোৰো অপচয় হৈছে, কাৰণ বজাৰ ইয়াৰ পৰা টানি TDA তালৈ লৈ যায়, আকৌ মিউনিচিপালিটিয়ে বৰবজাৰত লৈ আহে। তেনেকুৱা তাৰমানে কি হ'ল, ৰেভিনিউটো যিহেতু মিউনিচিপালিটিৰ পৰা ওলাই যাব, সেইবিলাক কিবা এটা ৰাজনীতি, সেই কনচিয়াছনেছবিলাক আগতে হ'ব লাগিছিলে। কিন্তু দেখা গৈছে তিনিচুকীয়াত ডেভেলপমেণ্ট অথৰিটি BJPৰ নিয়ন্ত্ৰণত, মিউনিচিপালিটি BJPৰ নিয়ন্ত্ৰণত, ইয়াৰ বিধায়ক BJPৰ, ইয়াৰ সাংসদ BJPৰ, তাৰপিছতো গাৰ্জিয়ানলেছ তিনিচুকীয়াৰ এটা অৱস্থা হৈ আছে। গতিকে ইয়াৰ অতি সোনকালে সমাধান হ'ব লাগে। আৰু সঞ্জয় কিষাণ ডাঙৰীয়া যাতে কোনো ধৰণৰ কাৰোবাৰ প্ৰৰোচনাত, কোনে তেখেতক গাইড কৰিছে এইবিলাক কৰিবলৈ আমি নাজানো, কিন্তু তেওঁ যাতে কাৰো প্ৰৰোচনাত ভুল পৰামৰ্শলৈ নাযায়, সঠিক সিদ্ধান্ত লৈ চলে আৰু মিউনিচিপালিটিখন সুকলমে চলিব দিব লাগে। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ, ধন্যবাদ।